নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ অসমৰ ৰাজনৈতিক নিৰ্বাচনী গৰম খবৰ। কাইলৈ অসমলৈ আহিব আছাদুদ্দিন ওৱেইচি। 2 আৰু 3 এপ্ৰিলত দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীলৈ অসমত উপস্থিত হ'ব তেওঁ। AIMৰ শীৰ্ষ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইচি অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হ'ব। AUDFৰ সভাপতি বদৰুদ্দিন আজমল চাহাবৰ সমৰ্থনত জোৰদাৰ প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে। তথ্য অনুসৰি তেওঁ ৰাজ্যৰ ভিন্ন ঠাইত 8খনকৈ অধিক বৃহৎ সভাত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণকালত ওৱেইচিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। আছাদুদ্দিন ওৱেইচি কোন কোন ঠাইত প্ৰচাৰ চলাব জনাই গৈছোঁ। পাকাবেৰী সমষ্টি, দলগাঁও সমষ্টি, ডিং আৰু লাহৰীঘাট, ৰূপহীহাট, চামগুৰি আৰু অৱশেষত বিন্নাকান্দি সমষ্টিৰ নীলবাগান খেলপথাৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে। নীলবাগানত দিনৰ 3:30 তেওঁ ভাষণ প্ৰদান কৰিব। তাৰ পিছদিনাখন 3 তাৰিখে 4টাকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ওৱেইচিয়ে। প্ৰথমে পূব গোৱালপাৰা সমষ্টিৰ ধুবুৰী, চেঙ্গা সমষ্টি আৰু সৰ্বশেষত মন্দিয়া সমষ্টিত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ চলাব আছাদুদ্দিন ওৱেইচিয়ে। এই প্ৰচাৰৰ মুখ্য উদ্দেশ্য হৈছে AIUDFৰ প্ৰাৰ্থীসকলৰ জনসমৰ্থন বৃদ্ধি কৰা আৰু নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰা। আছাদুদ্দিন ওৱেইচিৰ এই ভ্ৰমণে অসমৰ নিৰ্বাচনী পৰিস্থিতিত ডাঙৰ প্ৰভাৱ পেলাব নেকি? ৰাইজ কমেণ্ট কৰক। এনেধৰণৰ আপডেট পাবৰ কাৰণে পেজটো ফ'ল' কৰি ৰাখক। ধন্যবাদ, বিদায় লৈছোঁ।